আজি কঠীয়াতলী প্ৰেছ ক্লাবৰ উদ্যোগত উৰুলি বিবাহ ভৱনত কঠীয়াতলী প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিলে আৰু আজি এই অনুষ্ঠানতেই আমি প্ৰয়াত অসম চৰকাৰৰ সাংবাদিক পেঞ্চনাৰ হীৰাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিলোঁ আৰু তেখেতক আমি সুঁৱৰিলোঁ আৰু তাৰ লগে লগে আমি আজি প্ৰেছ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰিলে ইয়াত বিশিষ্ট কামপুৰ প্ৰেছ ক্লাবৰ সভাপতি সভাৰাম মজুমদাৰদেৱ আৰু সাহিত্যিক পেঞ্চনাৰ মুলান লস্কৰ আৰু সাংবাদিক পেঞ্চনাৰ আমাৰ বৰঠাকুৰ ডাঙৰীয়া আৰু লগতে অন্যান্য কামপুৰৰ সকলো প্ৰেছ ক্লাবৰ সদস্য উপস্থিত আছিল আৰু ইয়াতে আমি আজি এই দিৱসটোতেই আমাৰ সাংবাদিকৰ সুৰক্ষা, সাংবাদিকৰ কৰ্ম আৰু সাংবাদিকৰ অভাৱ অভিযোগৰ সকলো কথাখিনি আলোচনা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আমি এই প্ৰয়াত হীৰাদাৰ আমি সোঁৱৰণত এটি বঁটা প্ৰদান কৰাৰো আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু লগতে আমি আৰু এটা সিদ্ধান্ত লৈছোঁ যে দক্ষিণ কামপুৰ দক্ষিণ নগাঁও প্ৰেছ ক্লাব আমাৰ আগতে আছিলে আৰু এই প্ৰেছ ক্লাবটো সজীৱ কৰিবৰ কাৰণে আমি কেইজনমান ব্যক্তিক আমি দায়িত্ব দিছোঁ আৰু অনতিপলমে আমি এই সাংবাদিকসকলৰ মঞ্চখন আমি অন্ততঃ সবল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।